স্বাভিমানী শিল্পীয়ে সুখ দুখৰ হিচাপ নকৰে বানু। এই হেয়া তই মোক কি শিক্ষা দিছ? এবাৰ মনত আছেনে কাক লৈ কেনেকৈ এইবোৰ কৰিম? কোনে মাতিব, কোনে চাব? এই খতৰাৰ বৈৰাগী ঝাৰত এইবোৰ জীয়াই ৰাখিবলৈ কেৱল আমাৰেই দায়িত্ব নে? কথাবোৰ স্বাভিমানী শিল্পীৰ দৰে ভাবিবি। তাৰমানে তই কি কলিৰ কৃষ্ণ? চনপৰা বৃন্দাবনত পুনৰ গজালি ওলাব। এইবোৰ জীয়াই ৰাখিবলৈ আধ্যান্ত ধনী শ্ৰেণীৰ মানুহে আগ্ৰহ নেদেখুৱায়। এই মানুহে এইবোৰ তোৰ আৰু মোৰ দৰে সহজ সৰল খাটি খোৱা মানুহৰ জীৱনৰ গান। মোৰ হাতত টকা নাই, নতুনৰ আগ্ৰহ নাই। ঋতু সলনি হোৱাৰ দৰে সুখ আৰু দুখৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত। মই বিশ্বজিৎ ডেকা অহা 13 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব গৈ আছে অসমৰ এটি অন্যতম আগশাৰীৰ নাট সমাৰোহ নটসূৰ্য নাট সমাৰোহ। উক্ত সমাৰোহটো কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব আৰু আপোনালোক সকলোৰে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু সেই নাট সমাৰোহটোতেই আমি মঞ্চস্থ কৰিম আমাৰ নাটক চনপৰা বৃন্দাবন 15 ডিচেম্বৰৰ সন্ধিয়া। হেই সাবিত্ৰী, আমি হেৰাই নাযাওঁ সাবিত্ৰী। মোৰ জন্মৰ সময়ত আয়ে হেনো খুব কষ্ট পাইছিল। সেইকাৰণে পিতায়ে মোৰ নাম ৰাখিছিল কষ্ট। এই লোকশিল্প সদায় সহজ সৰল খাটি খোৱা মানুহে যুগে যুগে জীয়াই ৰাখিছে আৰু থাকিব। আমি আশা ৰাখিছোঁ যে আপোনালোক সকলো উপস্থিত হৈ আমাক উৎসাহিত কৰিব, লগতে উদ্যোক্তাসকলক উৎসাহিত কৰিব। নটসূৰ্য নাট সমাৰোহখন অসমৰ এখন অন্যতম নাট সমাৰোহ, সকলোৱে অৱগত। তাৰ লগতে নটসূৰ্য নাট সমাৰোহে আচলতে নাট্যকৰ্মীৰ বাবে যিসকল উঠি অহা বা নতুন প্ৰজন্মৰ নাট্যকৰ্মী তেখেতসকলৰ বাবে বিদ্যালয় মহাবিদ্যালয়ৰ দৰে কাম কৰে। তাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ বা বিভিন্ন নাট্য ব্যক্তিত্বসকলক লগ পোৱাৰ সুবিধা হয়। গতিকে তেনেকুৱা নাটকবোৰ চোৱাৰ পাছতে আচলতে আমাৰো ধাউতি জাগিছিল। গতিকে আমি ভাবোঁ যে মোৰ বাবে নটসূৰ্য নাট সমাৰোহখনি আচলতে এখন বিদ্যালয় মহাবিদ্যালয়ৰ দৰে। তাতে আমি নাছৰুদ্দিন শ্বাহৰ অভিনয় দেখিব পাইছিলোঁ, তাতে আমি ৰাকেশ বেদীৰ নাটকৰ অভিনয় দেখিব পাইছিলোঁ বা বিভিন্ন ব্যক্তিত্ব আমি ৰতন শ্যামৰ নাটক দেখিবলৈ পাইছিলোঁ। এইবোৰে আচলতে আমাকো নাটকৰ প্ৰতি উৎসাহিত কৰিছিল, মননশীল নাটকৰ প্ৰতি আমাক আৰু বেছি আমাৰ জানিবলৈ মন গৈছিল, শিকিবলৈ মন গৈছিল। আৰু তাৰেই চাগে তেনেধৰণৰ নাট সমাৰোহবোৰৰ দৰ্শক হোৱাৰ বাবেই কিজানি আমি নাট্য চৰ্চাটোৰ লগত সংপৃক্ত হৈ উঠিলোঁ। তাৰ পাছত এই ঢোলটো বজাই 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 এই অৱশেষত মই কষ্ট ঢুলীয়া হৈ পৰিলোঁ। তই হৰেন্দ্ৰ ওস্তাদ, তই হৰেন্দ্ৰ ওস্তাদ। এইবেলি আমাক এই মহান নাট্য অনুষ্ঠানটিয়ে আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আমি জেংৰাই পৰিয়াল নথৈ আনন্দিত হৈছোঁ। আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু অহা 15 ডিচেম্বৰৰ বিয়লি আপোনালোকক লগ পাম আমাৰ নাটক চনপৰা বৃন্দাবন। তাৰ লগতে 13 তাৰিখৰ পৰা 17 তাৰিখলৈ অনুষ্ঠিত হ'বলগীয়া এই নাট সমাৰোহখনত আপোনালোক সকলোৰে উপস্থিতি কামনা কৰিছোঁ আৰু এই নাট্যযাত্ৰা অব্যাহত থাকক। নটসূৰ্য নাট সমাৰোহলৈ মোৰ বিশ্বজিৎ ডেকা তথা জেংৰাই পৰিয়ালৰ তৰফৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ। ধন্যবাদ। দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত এই লোককলা কৃষ্টিয়ে প্ৰাণ পাই উঠিছিল। কিন্তু আজি আমাৰ পৃষ্ঠপোষক কোনে ল'ব আমাৰ দায়িত্ব? ৰজাই নে প্ৰজাই?